মাতৃ আৰু পিতৃ প্ৰধান গুৰু বিহুৰ দিনা তেওঁলোকক সন্মান কৰাটোৱেই হ'ল তেওঁলোকৰ প্ৰধান কৰ্তব্য। আপোনালোকে হাঁচতি বোলা বস্তুটো গম পায়নে নাপায় নাজানো। সৰুজনক বিহুৰ দিনাখন হাঁচতি দিব লাগে আৰু সন্মানীয়জনক গামোচাৰে সেৱা কৰিব লাগে। তেনেকুৱা পৰম্পৰা আমাৰ মধ্য অসমত নাই। আমি সেই পৰম্পৰাখিনি আমি নিজৰ ল'ৰা ছোৱালীক আমি দেখুৱাব লাগে। কথাটো হ'ল কি, আমাৰ যিটো জাতীয় উৎসৱ আৰু জাতীয় যিটো আমাৰ সাজপাৰ এইটো আমি পৰিধান কৰিবলৈ এৰিলোঁ। অথনি কিছু সময়ৰ আগতে আমাৰ যি হেৰি আছিলে কুইজ প্ৰতিযোগিতাৰ যিজন আমাৰ অধ্যক্ষ আমাৰ ইয়ালৈ আছিলে, তেওঁ কৈছিলে যে আমি যিখন গামোচা কাণত লৈ আছোঁ সেইখন গামোচা ক'ৰ। আমাৰ মাতৃসকলে গামোচা ব'বলৈ এৰিলে বা গামোচা ব'ৰ পৰিৱেশো এতিয়া নাই। গতিকে বিহুটো আমি জীয়াই ৰাখিবলৈ গ'লে কিছু পৰম্পৰা আমি মানিবই লাগিব। যেনে গৰুক গা ধুৱাইছোঁ, এটা নিয়ম মাফিক কৰিছোঁ, কিন্তু তাৰ নীতিখিনি আমি পালন কৰা। উপবিষ্ট আমাৰ শিক্ষাগুৰু আজি এই সভাৰ নিৰ্দিষ্ট বক্তা আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত ডিম্বেশ্বৰ দাসদেৱ, মোৰ জ্যেষ্ঠ দাদা আজি অনুষ্ঠানৰ কুইজ মাষ্টাৰ ললিত চন্দ্ৰ দাসদেৱ, আমাৰ ভাতৃপ্ৰতিম আমাৰ সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ ঘাঁহি ভাটিগুৰি নিবাসী নাৰায়ণ দাস বৰাদেৱ, আৰু আমাৰ মাজত উপস্থিত থকা সহাকবি প্ৰভাত চন্দ্ৰ দাস, আৰু মঞ্চৰ সন্মুখত বহি থকা আমাৰ ঘাঁহি অঞ্চলৰ গুণীজ্ঞানী লোকসকল, আই মাতৃসকল আৰু ডেকা বন্ধুসকল, মই জয় জয়তী আজি অনুষ্ঠানৰ কৃতকাৰ্যতা কামনা কৰিছিলোঁ। এই কাৰণেই আজি আমি যি ঠাইতে এই মহান অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ, ইয়াত এটা ডাঙৰ ঘাঁহি অঞ্চলৰ প্ৰতিবিম্ব থাকিব, যিটো প্ৰতিবিম্ব আপোনালোকে এদিন প্ৰকাশ পাব। আজি এই যিটো মাটিত আমি এই অনুষ্ঠানটো কৰিছোঁ, এই অনুষ্ঠানটো আমাৰ অঞ্চলৰ সদাশয় ব্যক্তি, আমাৰ সকলোৱে আদৰৰ, সকলোৱে স্নেহৰ আমাৰ বলদেৱ শৰ্মা ডাঙৰীয়াক আপোনালোকে জানে। তেওঁ এতিয়া বৰ্তমান আমাৰ নগাঁৱৰ মানুহ নহয়, তেওঁ ভাৰতবৰ্ষৰ মজিয়া এজন মানুহ। তেওঁ সিদিনাখন আমাক লগ পাই কৈছিল যে ইয়াত এটা নাট্য মন্দিৰ অনুষ্ঠিত কৰিম, গতিকে আপোনালোকে যদি পাৰে ইয়াতে কিবা অনুষ্ঠান পাতিব পাৰিলে আপোনালোকে অনুষ্ঠান পাতিব। এই প্ৰেৰণাটো যোগোৱাৰ লগে লগে আমি মানে সেই কথাটো ভাবি ইয়াত আমি কোনো বিহু এনেধৰণে পাতিবলৈ হয়তো কোনোবাই ভাবিছে যে ইয়াত আকৌ তেওঁলোকে সুকীয়াকৈ কিয় বিহু পাতিছে। আমাৰ ঘাঁহি চাৰিআলিত বিহু হয়, বেছিক স্কুলত বিহু হয়, গতিকে এইবোৰ বিহু তাত হৈ থাকে, আকৌ এওঁলোকে কি সুকীয়াকৈ বিহু পাতিছে। এইটো এনেকুৱা প্ৰশ্ন জনাইছোঁ যাতে তেওঁলোকে ভুল বুজাবুজি নহয় যে আমি অন্ততঃ ঘাঁহি চাৰিআলিৰ পৰা বিহু থালি আনি ইয়াত পতা নাই, বেছিক স্কুলৰ পৰা মানে বিহু থালি আনি ইয়াত পতা নাই। আমাৰ ইয়াত এটা ডাঙৰ মানে অন্তৰ্নিহিত হৈ থকা এটা সমস্যা আছে, যিটো আমি এদিন প্ৰতিফলিত কৰি তুলিম। যা হওক, আমাৰ মাজত আপোনালোকে দেখিছে যে তেওঁ বলদেৱ শৰ্মাৰ নাম লৈ থাকোঁতেই বলদেৱ শৰ্মা আহি আমাৰ মাজত গৈ তেওঁ আয়ুস বৃদ্ধি হওক, ভগৱন্তই কুশলে ৰাখক, অনাগত দিনত ঘাঁহি অঞ্চলৰ শুভ কামবোৰ তেখেতে কৰি গৈ থাকক। যা হওক, আমাৰ শলাগৰ শৰাই অনুষ্ঠানত আপোনালোকে দেখে যে আজি সভাপতি আসন গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ ঘাঁহি আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি মাননীয় শ্ৰীযুত হৰেণচন্দ্ৰ বৰাদেৱ, তেখেতে আজি আমাৰ সভাপতি আসন অলংকৃত কৰিছিল। তেখেতে বৰ শাৰীৰিক অসুস্থতাৰ মাজে থাকে যদিও ঘাঁহি অঞ্চলত যি শাখা সাহিত্য সভা আছে, এই শাখা সাহিত্য সভাৰ তেওঁ প্ৰতিটো তেজৰ কণিকাত মিলিত হৈ আছে যে সাহিত্য সভা বুলি ক'লে তেওঁ পৰি থকা বিচনাৰ পৰা উঠি অহাৰ খবৰ লয় যে সাহিত্য সভা কিবা কথা আছে। এই বহাগৰ শেষৰ ফালে আমাৰ ঘাঁহি মাজগাঁৱত বৰসত্ৰ পুথিভঁৰালৰ সহযোগত আৰু ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানৰ এই সভাৰ সভাপতি প্ৰমুখ্যে আমাৰ শ্ৰদ্ধেয় শিক্ষাগুৰু ডিম্বেশ্বৰ ছাৰ, আমাৰ হৰেণ বৰা দাদা, ললিত দাস, পলম অহাৰ কাৰণে সকলোৰে ওচৰত মাজনা বিচাৰিছোঁ। মোৰ নিজৰ গাঁৱৰ অনুষ্ঠানলৈ আগতে আহিব লাগিছিল, কিন্তু মোৰ তাতে এখন সভা আছিলে, সেই সভাখন
কৰিব লগা হ'ল নামঘৰতে ৰূপালী জয়ন্তী। গতিকে অহা পলম হোৱাৰ কাৰণে মই সকলোৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ। ইয়াত এতিয়া ক'ব লগা আছে বহুত, সময় নাটনি, শ্ৰোতাও কম আছে, গতিকে মই দীঘলীয়া কথা ক'ব নোখোজোঁ। কিন্তু মই নিজে অলপ আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ আৰু নিজেই এই গৌৰৱৰ অনুভৱ কৰিব পাই মই সুখী হৈছোঁ। কিয়নো আমি য'ত বহি আছোঁ এই ঠাইখন এটা ডাঙৰ বুৰঞ্জী আছে, এটা পৰিয়ালৰ ভূমি, যিটো পৰিয়াল এতিয়া আমাৰ এই অঞ্চলত নাই। এজনে আছেগৈ, তেওঁক আমি মাজে মাজে ক'ত ত'ত দেখা পাওঁ আৰু এই সম্পৰ্কে আমাৰ প্ৰায়বোৰ ৰাইজ জানে। এই ঠাইখনত আজি যিটো অনুষ্ঠান শুভাৰম্ভ কৰা হ'ল, মই ভাবোঁ তেওঁলোকৰ পৰিয়ালৰ যিকেইজন মানুহ ইয়াৰ পৰা গুচি গ'ল, তেওঁলোকৰ আত্মাই বহুতো আনন্দ আৰু শান্তি লাভ কৰিব। এখন ঘৰ, এখন ফুলনিৰ বাগিচাৰে আবৃত এই বাৰীখন আমি সৰুৰ পৰা দেখিছোঁ আৰু সৰুৰ পৰা দেখাই নহয়। মই লাইব্ৰেৰী কাম কৰিছোঁ 1977-78 পৰা, আজিৰ পৰা 45 বছৰ আগত। মই যেতিয়া ক্লাছ 8, 9, 10 ছাত্ৰ, ৰেৱদাও তেতিয়া আছিলে আৰু বহুত মানুহ আছিল, নামবোৰ নকওঁ। আৰু তেতিয়াই এই ঘৰখনলৈ আমি আহোঁ, এই বাৰীখনলৈ আহোঁ, আহি এখন ধুনীয়া ফুলৰ বাগান, এখন ভাল সুন্দৰ ঘৰ, ভক্তিপৰায়ণ মানুহ আছিলে। বাইদেউগৰাকীৰ নাম মই পাহৰিলোঁ, লীলামাই দাসৰ মাকৰ নাম আছিলে, মানুহগৰাকীৰ নামটো পাহৰি জানিব কোনোবাই। গতিকে এটা সুন্দৰ পৰিৱেশৰ এই ভূমিখিনি, ইয়াতে থকা যিটো পৰিৱেশ, সেই পৰিৱেশটো উভতি চাওকচোন আপোনালোকে। যি আমাৰ মাধ্যমেৰে আমি কি কৰিছিলোঁ, মইনা বাজেট কৰিছিলোঁ, মহিলা সমিতি কৰিছিলোঁ, ৰেচম ফাৰ্ম খুলিছিলোঁ, এই গাঁৱৰ ল'ৰা ছোৱালী নি পেলাই গুৱাহাটীত আমি মানে শিবিৰ পাতিছিলোঁ আৰু বিভিন্ন আঁচনি আনি শিশু খাদ্য, ৱৰ্ল্ড ফুড প্ৰগ্ৰাম আমি কৰিছিলোঁ, বিভিন্ন কাম আমি ইয়াত কৰিছিলোঁ। আৰু এই গোটেইখিনি কামত আমাৰ অঞ্চলৰ বয়োজ্যেষ্ঠসকল আছিলে আৰু মাটি এই লাইব্ৰেৰীৰ কাৰণে ভূমিদান দিছিলে। আচৰিত কথা, কোনেও তেনেকুৱা কৰা নাছিলে। এনে এটা সময় আছিলে, গোটেই মানুহে চাপৰ্ট দিছিলে, সমৰ্থন দিছিলে আৰু আমাৰ সেইখিনিৰ পৰা, এই আমাৰ তুলনাজৰ ঘৰৰ সেই সীমাৰ পৰা, এই নামঘৰৰ মূৰৰ পৰা ইফালেদি ইচ্ছা বাইদেউৰ ঘৰলৈকে প্ৰত্যেকেই নিজৰ সন্মুখৰ মাটি লিখি ৰেজিষ্টাৰ কৰি ৰেজিষ্টাৰ অফিচত দিছিলে আৰু সেই নামত এতিয়াও মাটিখিনি আছে। কিন্তু আমি কিছু কাম কৰিব নোৱাৰাৰ কাৰণে মাটিবিলাক দখল কৰিলে আৰু কোনো ৰকম লাইব্ৰেৰীটো আমি পাতিলোঁ সেইখিনি জেগাত। সেইবিলাক কথাও আপোনালোকে জানে, বিভিন্ন ধৰণৰ মানুহে আপত্তি কৰে। আপত্তি কৰিলেও মই সদায় ভাবিম যে আমাৰ গাঁৱৰ মানুহৰ এইটো এটা সম্পত্তি, এইটো এজন মানুহৰ সম্পত্তি নহয়, ৰাইজৰ উন্নতিৰ কাৰণে আমি কৰিছোঁ আৰু বহুত কৰা উদাহৰণ আছে। যিটো আত্মপ্ৰতিষ্ঠা, এই কামখিনি কৰিবৰ কাৰণে কিন্তু কৰ্মটো লাগিব। সৎ কৰ্মৰ মাজেদি, কষ্টৰ মাজেদি নিজক প্ৰতিষ্ঠা কৰিব লাগিব। একেদিনাই ধন ঘটা সপোন দেখি মই মদৰ দোকান এখন দিলে নহ'ব, মই একেদিনাই বহুত পইচা ঘটা দেখি ড্ৰাগছৰ ব্যৱসায় কৰিলে নহ'ব, মই একেদিনাই বহুত টকা লাগে বুলি কাৰোবাৰ ঘৰৰ পৰা চুৰ কৰিলে নহ'ব। কমাই কৰক, কমাই ঘটক, কিন্তু সততাই কৰক। আৰু এটকা আনিলে 10 পইচা আপুনি আনকো দিয়ক। এইটো প্ৰত্যেকে মানুহে এটা চিন্তা কৰিব যে মই 100 টকা পাইছোঁ, এটকা মই কাৰোবাৰ কাৰণে দিব লাগিব। তেতিয়া এটকা দিলে আপুনি আকৌ 100 টকা পাব। যদি আপুনি গোটেইটো ৰাখিয়ে থয় নিজৰ কাৰণে, তেতিয়াহ'লে আপুনি সেইকেইটা খৰচ কৰাৰ পিছত আকৌ পইচা নাপাব পাৰে। ঈশ্বৰৰ হাতত গোটেই বস্তুটো আছে। আমি মানৱ জীৱনটো আমি জীয়াই থকাৰ যিটো পৰিকল্পনা কৰোঁ, এইটো আমাৰ নিজৰ নহয়। আমি যিবোৰ কাম কৰি থাকোঁ আমি নিজে নকৰোঁ,
আমাক ঘূৰাই থাকে। আমাৰ প্ৰতিজন মানুহৰে ব্যক্তিত্বৰ বিকাশত ঈশ্বৰৰ হেৰি থাকে, সহায় থাকে। আৰু ঈশ্বৰৰ সহায় পাবৰ কাৰণে আপুনি সাধনা কৰিব লাগিব, কৰ্ম কৰিব লাগিব। আৰু কৰ্মটো যেতিয়া ভাল কৰিব তেতিয়া আপোনাৰ লগত মানুহ আহিব। মানুহ অহা মানে ঈশ্বৰ অহা, মানুহে আপোনাক ভাল পোৱা মানে ঈশ্বৰে ভাল পোৱা, আৰু তেতিয়া কামত অগ্ৰসৰ হ'ব হৈছে। যে বৰসত্ৰ পুথিভঁৰালৰ নাম দিয়াৰ কাৰণে বহুতে ডনেশ্যন নিলে বুলি কৈছে, এইটো ভাল কথা। তাৰমানে মানুহে বুজি পাইছে যে বৰসত্ৰ পুথিভঁৰালটো এটা ভাল বস্তু। আৰু মই মোৰ ইমান কাম কৰিলোঁ এতিয়ালৈকে, মই জড়িত হ'লোঁ আজিলৈকে, মানুহেতো প্ৰতিবাদ কৰি ইয়াত যিমান কাম কৰিছোঁ, যিমানখিনি মোৰ যাৰে ছাৰসকলে জানে, মই কোৱাৰ কথা নাই। নিজৰ সংগ্ৰহ কৰিছোঁ, তাত প্ৰতিবাদ হৈছে, তাত বেয়া পাইছে। বৰসত্ৰ পুথিভঁৰাল কৰি তাতো বেয়া পাইছে। মই বহুতবাৰ ৰাইজক ওচৰত সন্মুখীন হৈছোঁ, বহুত প্ৰশ্নৰ উত্তৰ দিব লগা হৈছে। ঠিক তেনেকৈ ইয়াৰ পৰা মই নগাঁৱৰ ইয়াতে থাকি কাম কৰি ভাবিছিলোঁ, ইয়াৰ পৰা আকৌ নগাঁৱলৈ গুচি গ'লোগৈ। কিয় যাব লগা হৈছে সেইটোও জানে। মানুহে মোক বেয়া পাইছিলে এসময়ত। মোক বেয়া পাওঁ মানে কেনেকৈ, মই বেয়া নাপাওঁ, ভালেই পাওঁ। গতিকে এই বেয়া পোৱা থাকিলে কাম কৰি মজা আছে। গতিকে আপোনালোকক যদি কোনোবাই বেয়া পায়, আপোনালোকে কেতিয়াও গালি নপাৰিব। কোনোবাই যদি আপোনাক খং কৰে, আপোনালোকে শুনিব। মই মোৰ নিজৰ কথা কৈছোঁ, মোক কোনোবাই বেয়া পাইছে পাওক, কিন্তু মই মোৰ কামত উপনীত হ'বৰ কাৰণে, মই আগবাঢ়ি যাবৰ কাৰণে মই সেই সকলো বাদ দিব লাগিব। ধৈৰ্য সহকাৰে আমি যদি কাম কৰি গৈ থাকিম, তেতিয়া এটা সময়ত সেই শত্ৰু, সেই সমালোচকসকলে বুজি পাব যে আচলতে এইটো আমাৰ ভুল। গতিকে ভুলটো প্ৰতিপূৰ্ণ কৰিব যাওঁতে আপুনি ধৈৰ্য ধৰিব লাগিব, সময় অকণ লাগিব। এই সময়টোৰ কাৰণে যি মানুহে ৰ'ব পাৰে, সেই মানুহে এদিন কামত আগবাঢ়ি যাব পাৰিব। গতিকে মই আজি এই স্থানত, এই পবিত্ৰ ভূমি বুলি কৈছোঁ, যিটো লীলাধৰ, তেওঁ আমি হৰি বুলি মাতিছোঁ, আৰু তেওঁৰ নাম লীলামাই না, আৰু মাকৰ নাম কি আছিলে, তেওঁলোকৰ এই ভূমিখিনি এই পবিত্ৰ বুলি মই কৈছোঁ, যে তাত আজি আমাৰ গুৰুসকলৰ আজি প্ৰতিষ্ঠা হৈছে তেওঁলোকৰ ভূমিত। কিনিছোঁ মই, ঠিক আছে, মই পইচা দিছোঁ, কিন্তু মই এই পইচা দি কিনি পেলাই মই ইয়াত না ভাড়া ঘৰ বনাইছোঁ, না মই কিবা ব্যৱসায় কৰিছোঁ, একো কৰা নাই। মই ভাবি থৈছোঁ যে এই জেগাত এটা পবিত্ৰ মন্দিৰ, পবিত্ৰ স্থান হ'ব লাগিব, ইয়াত য'ত আজীৱন মানুহে কাম কৰি থাকিব লাগিব, ইয়াত মানুহৰ জনসমাৱেশ হৈ থাকিব লাগিব। আৰু সেই আত্মাকেইটাই, সেই মানুহকেইটাই দেখিব। আমাৰ চকুৰ আগতে এই ঘৰটোৰ পৰা টিং খুলি নি আছে, বিক্ৰী কৰি আছে। আজি চলা টিং, কালি চলা টিং, এডভেষ্টাৰ বিক্ৰী কৰি আছে। আমি লাইব্ৰেৰী ল'ৰাবিলাকে বাধাও দিছোঁ, বাধা নাই শুনা। পিছত গৈ 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 গোটেই একেবাৰে জিৰ' হৈ গ'ল, গোটেই নেকি হ'ল। সেইকাৰণে এই গোটেই বস্তুটো মই দাঙি ধৰিলোঁ, ছবি এটা দাঙি ধৰিলোঁ। আপোনালোকে বেয়া পালেও আপোনালোকে মোক ক্ষমা কৰিব, এইখিনি কথা কৈছোঁ। আৰু আমি এই ঠাইখন, এই গাঁওখন, আমি আমাৰ গাঁও আমাৰ গৌৰৱ। নগাঁও লিখা আছে, আমাৰ নগাঁও আমাৰ গৌৰৱ। এতিয়া মই আজি ক'ম যে আমাৰ গাঁও আমাৰ গৌৰৱ, আমাৰ গাঁও আমাৰ গৌৰৱ ক'ব লাগিব। ঘাঁহি আমাৰ গৌৰৱ, কাৰণ এই ঘাঁহিৰ পৰাই বহুত মানুহ ওলাই গুচি গৈছে বহুত ভাল কামৰ কাৰণে। আৰু আমাৰসকল আছেই, এইসকল পণ্ডিত লোক, এইসকল জ্ঞানী লোক ইয়াতে জন্ম হৈছে, ইয়াতে ডাঙৰ দীঘল হৈছে, ইয়াতেই সেইসকলে বহুত মানুহ বনাইছে। গতিকে কলঙৰ ইপাৰে সিপাৰে আমাৰ কলংখন বৰ মূল্যৱান। কলঙৰ জ্যোতি বহুত আছে, কলঙৰ সিপাৰে চাওক বহুত ডাঙৰ মানুহ আছে, কলঙৰ ইপাৰে চাওক বহুত ডাঙৰ মানুহ আছে, কিন্তু আমাৰ প্ৰকাশটো কম হৈছে। গতিকে আমি সেই কলঙৰ জ্যোতি বুলি যিটো কয়, কলঙৰ যি গৌৰৱ, সেই মানুহখিনিক আমি উলিয়াই দিব লাগিব। আৰু এইখিনিকে কৈছোঁ, পুনৰ মই এই নতুনকৈ যিসকল ল'ৰাই এই উদ্যোগটো লৈছে, ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মই নিজে এতিয়া বেছি আনন্দিত যে এতিয়াও ৰেবদাই এই চাকৰিৰ পৰা অৱসৰৰ আগতে কৰিছিল, এতিয়াও ঘৰৰ অনেক কামৰ মাজেদিও এই কামবিলাকত লাগি আছে। সাহিত্যখন জীয়াই ৰাখিছে, সাহিত্যখন জীয়াই ৰাখিছে, দাদা সভাপতি হৈ আছে। আৰু এই বৰসত্ৰ পুথিভঁৰালকে আদি কৰি বহুত অনুষ্ঠান সাংবাদিকটো কৰি, গতিকে এই কামবিলাক জীয়াই ৰখাৰ কাৰণে যিটো ৰেবদাৰ চেষ্টা, মই ৰেবদাক আজি সভাৰ জৰিয়তে তেখেতে ধন্যবাদ বহুতকে দিছে। গতিকে মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু কাম কৰক, আৰু মোকো অনুপ্ৰেৰণা দি থাকে, মোকো উৎসাহ দি থাকে। মই ভাল পাওঁ, কাৰণ এই মই উৎসাহ পালে
মানুহৰ পৰা পৰামৰ্শ পালে কাম কৰি ভাল লাগে আৰু তাৰ ভিতৰত ৰেৱদা এজন অন্যতম মই এইখিনিকে কৈ আৰু আটাইলৈকে পুনৰ মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ আৰু মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ডাঙৰীয়াক এষাৰ ক'বলৈ কওঁ আৰু কিবা এটা ক'লে ভাল হয় জন্ম চালে আহিব ভাল লাগে এখন মোৰ নিজৰে গাঁও হয় গতিকে ইয়াত এইখিনি মৰম পাই মোক নথৈ আনন্দিত হৈছোঁ আৰু এটা খবৰ জনাব পাই মই ভাল পাম যে এখন তথ্যচিত্ৰ বনাই আছোঁ বৰসত্ৰ পুথিভঁৰালৰ ওপৰত অলপতে শ্বুটিং হৈ গৈছে আমাৰ এইখিনিতে তাত বৰসত্ৰ পুথিভঁৰালৰ গাঁৱৰ কেইবাগৰাকীও ডাঙৰ মহিলা আৰু ককা তাত ওলাইছে আৰু সেইখন অলপ দিনৰ পিছতে ৰিলিজ হ'ব সকলোৱে যাতে চাব আহে ধন্যবাদ তাৰপিছত আমি জাতীয় সংগীত গাম আপোনালোকে আমাৰ লগত সহযোগ কৰিব মোৰ চিকুনি দে এনেখন শোৱা মোৰ পলোৱা নাই ধন্যবাদ নীলাক্ষী দেৱী তাৰ আন এজন বিচাৰক গুৱাহাটী দিতুমণি বৰ্মন তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰশ্মি ৰেখা দাস আমাৰ বিচাৰকৰ আদৰণি পৰ্ব সমাপ্ত হৈছে এতিয়া আমি একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ এই টিমটোক আপোনালোকে উৎসাহ যোগাওক আৰু তেওঁলোকে সিমান দূৰৰ পৰা আহিছে আমাৰ এই সৰু জেগাটোত সৰু জেগা বুলি কৈছে এইটো চাৰিআলিৰ কাৰণে বা ডাঙৰ এটা জেগাৰ কাৰণে হ'লেও বেলেগ কথা আছিলে গতিকে আমি ইমান জেগাও প্ৰভাইড কৰিব পৰা নাই তাৰ মাজতে তেওঁলোক আমাক সহায় কৰিবলৈ আগবাঢ়িছে আপোনালোকে অনুষ্ঠানটো শান্তিৰে উপভোগ কৰক আমাৰ কমিটিৰ ফালৰ পৰা অনুৰোধ মোৰ ফালৰ পৰা অনুৰোধ গতিকে আমি এতিয়া অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ মই চেষ্টা কৰিম এটা গান গাবলৈ আপোনালোকে বেয়া পালে অকণমান ধৈৰ্য ধৰি শুনিব আৰু দেই বেয়া পাব নেকি অঁ নাপাব পকচ
দাস ডাঙৰীয়া উদযাপন সমিতিৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে গীতা দাসক অনুৰোধ জনালোঁ। তেখেতে এই অনুষ্ঠানটোলৈ যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া তেখেতলৈ আমি বাক্যবোৰ আগবঢ়াইছোঁ। ইয়াৰ লগে লগে আৰম্ভ হৈছে আজিৰ সংগীতানুষ্ঠান। ৰাইজ এতিয়া অনুষ্ঠান উপভোগ কৰক। মাইক টেষ্টিং হৈ গ'ল। মই এটা গান গাই মই তেওঁলোকক সহায় কৰিলোঁ। ভালকৈ গাব পাৰিব, আৰু ভালকৈ গাব পাৰিব। ভালকৈতো গায়, আৰু ভালকৈ গাব পাৰিব। এয়া গীতা দাসে সম্বৰ্ধনা জনাইছে। হয়, এতিয়া শ্ৰীমতী দীপা নাথে আপোনালোকৰ আগত অনুষ্ঠান পৰিৱেশন কৰিব। আপোনালোকে
আগতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাওঁ। আমাৰ এজন ভগৱতী ভক্তি তেওঁ কিবা কাৰণত আহিব নোৱাৰিলে। আমাৰ সংসদীয় লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ ফালৰ পৰা সুৰেশ বৰা প্ৰতিনিধি কোনোবা এজন আহিছে। আমি তেওঁ বহুত ব্যস্ত মানুহ, গতিকে তেওঁক আমি আপোনালোকৰ আগত এবাৰ পৰিচয় কৰাই দি বিদায় দিম। এয়া এখেত আপোনালোকৰ আগত শ্ৰীমান গীতাৰ্থ দাস, সন্মানীয় লোকসভা সমষ্টিৰ সংসদীয় নিৰ্বাচনৰ প্ৰাৰ্থী শ্ৰীমান সুৰেশ বৰা প্ৰতিনিধি হৈ আহিছে আমাৰ ৰাইজৰ ওচৰলৈ। গতিকে তেওঁক সম্বৰ্ধনা জনাব আমাৰ ফ্ৰেণ্ডছ ক্লাবৰ সভাপতি শ্ৰীমান বাবুল দাসে। ব্যস্ত মানুহ, আমি তেওঁক ধন্যবাদ থাকিল। তেওঁলৈ আৰু শ্ৰীমান সুৰেশ বৰালৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। সকলোৱে একেলগে সহযোগ কৰিব, নীতি সকলোৱে জানে যিহেতু।
ৰাইজে হাত চাপৰি আগবঢ়াব লাগে।
গীতটি সকলোৱে শুনিছেনে? কিন্তু মই বেলেগ গীত গাবলৈ আৰম্ভণিতে সকলোকে দেৰিকৈ হ'লেও শেহতীয়াকৈ
ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। কিছু সময় আছোঁ আপোনালোকৰ সৈতে পাৰ কৰিম বুলি আৰু ধন্যবাদ এই অনুষ্ঠানটিলৈ আমাক ইয়ালৈ লৈ আহিব পাৰি ধীৰাজ দাস নিউ তৰুণৰ তেখেত প্ৰতিষ্ঠাতা, গতিকে তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু সকলোকে নচুৱাবলৈ চেষ্টা কৰিম আমি। আৰম্ভণিতে অকণমান হৰিনাম লৈছোঁ আৰু তাৰপিছতে সকলোৱে নাচিব পৰাকৈ গীত গাম। হৰিনাম ল'ব লাগিব দেই মোৰ লগত। এই শংকৰ গুৰু আমাৰে সকলোৰে হাতীখন ওপৰলৈ লাগিব, তেতিয়াহে ভাল লাগিব। Kita
ধন্যবাদ ঠিকে আছেনে ভাল লাগিছে নাই বাৰু ভাল লাগিছেনে অকণমান সহযোগ কৰিব আচলতে অকণমান চাউণ্ডৰ কাৰণে প্ৰব্লেম পাই আছোঁ কিন্তু সকলোৱে যদি সহায় সহযোগ কৰে নিশ্চয় গাবলৈ চেষ্টা কৰিম ঠিকে আছে ভাল লাগিছে মানে ভইচটো ড্ৰাই হৈ আছে মই ৰুণু দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আমি সম্বোধনা জনাইছোঁ কমিটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু কমিটিৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ লগতে ইমান এটা সুন্দৰ অনুষ্ঠান আপোনালোকক উপহাৰ দিয়াৰ বাবে আৰু ময়ো এনেকৈ সমভাগী হোৱাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ কমিটিৰ সকলোৰে কাৰণে এটা জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ দেই অকণমান জোৰদাৰ ইমান কণ্টেষ্টি কৰিলে ভাল নালাগে হয় নহয় বিহু বুলি আৰু বিহুটো যিহেতু আৰু এবছৰৰ পিছতে আহিব হয় নহয় বাৰু হয়নে গতিকে যিখিনি সময় পাইছে সকলোৱে খুব ধুনীয়াকৈ ফূৰ্তি কৰক বিচাৰিছোঁ আৰু আমি চেষ্টা কৰিম গাইছোঁ এটি খুব সুন্দৰ গীত সকলোৱে নাচিব পৰাকৈ Yes.
বহি আছে মৰমৰ খুৰীসকল অকণমান হালি জালি দেই নিজৰ বিহু বুলি অকণমান হালি জালি দিব ভাল লাগিব যাম